ADR 2024 অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 2024 ৰিটেন টেষ্ট কেতিয়া হ'ব, ডেট কেইটা কি, এই লৈ আমাৰ পৰীক্ষাৰ্থীসকলৰ বহুত উৎকণ্ঠা। কিছুমান এণ্টিচিপেটেড ডেট ওলাইছে, অৰ্থাৎ ঠাৱৰ কৰা কিছুমান ডেট ওলাইছে। সেই ডেট কেইটাত আপোনাৰ পৰীক্ষা হ'ব পাৰে নহ'বও পাৰে। যেতিয়ালৈকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনৰ পৰা ফাইনেল ডেটটো ৱেবছাইটত আপলোড নকৰিব, তেতিয়ালৈকে আমি ঠাৱৰ কৰাটো সমীচীন নহ'ব। কিন্তু সেইমতে আমি প্ৰিপাৰেশ্যন লৈ গৈ থাকিব পাৰোঁ, তাত কোনো ধৰণৰ বাধা নাই। এণ্টিচিপেটেড ডেট কেইটা হৈছে যে থাৰ্ড ক্লাছৰ যিটো এক্সাম হ'ব সেইটো আপোনাৰ ছেপ্টেম্বৰ মাহত পাতিব। ডেট কেইটা হৈছে 15, 22 আৰু 24। আৰু ফ'ৰ্থ ক্লাছৰ যিকেইটা ৰিটেন টেষ্ট হ'ব সেইকেইটা অক্টোবৰ মাহত হ'ব। ডেট কেইটা হৈছে আপোনাৰ 20 আৰু 27 অক্টোবৰ 2024। কিন্তু চৰকাৰী নটিফিকেশ্যনে কি কয় সেইটো আমি আজি বলক নিজে চাই লওঁ যে নটিফিকেশ্যনত চৰকাৰে কি কৈ থৈছে। দেৰি নকৰি আমি নটিফিকেশ্যনলৈ যাওঁ বলক। আমাৰ চৰকাৰী নটিফিকেশ্যন মই আপোনাক জুম কৰি দেখাই আছোঁ। এইটো চাওক, নটিফিকেশ্যন লিখা আছে। এইটো চৰকাৰী নটিফিকেশ্যন। আৰু কি আছে, এইটো এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াত দিয়া আছে। এইটো এডভাৰটাইজমেণ্ট নাম্বাৰটোও আছে ইয়াত, ডিটেইলছখিনি ইয়াত আছে। আৰু আপোনাৰ পোষ্ট ডিটেইলছো দিয়া আছে। এইটো চাওক, পোষ্ট অফ ক্লাছ 4। তলত যদি যায় তেতিয়াহ'লে আপোনালোকে চাব পাৰিব নটিফিকেশ্যনটো কোনে ইছ্যু কৰিছে। এইটো চাওক, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট ছেক্ৰেটাৰী। তাৰমানে আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অফিচৰ পৰা নটিফিকেশ্যনটো ওলাইছে যোৱা 16 জুলাই 2024। এইটো তাৰিখত ওলাইছে। আজি হৈছে গৈ আপোনাৰ 24 তাৰিখ। এই কেইদিনতে ওলাইছে নটিফিকেশ্যনটো। গতিকে আমি এই নটিফিকেশ্যনটো মতে গ'লে কোনো ধৰণৰ আৰু সন্দেহ হ'ব নাই, আমাৰ টেনশ্যন নাই। আপোনালোকে কি কৰিব পাৰে, এইমতে পঢ়ি যাওক, কোনো টেনশ্যন নাই। ডেট ওলাই যাব। কিন্তু ইয়াত সিহঁতে কৈছে কি ডেটটো কেতিয়া হ'ব, মই জুম কৰি আপোনালোকক দেখাইছোঁ। ইয়াত চাওক, 8 নম্বৰত দিয়া আছে। এইটো 8 নম্বৰত কৈছে, কি কৈছে, দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম। ক'ত আছে এইটো? এইটো চাওক, 8 নম্বৰত। দ্য ডেট এণ্ড টাইম অফ ৰিটেন এক্সামিনেশ্যন উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চ অফ টাইম। নিৰ্দিষ্ট সময়ত আপোনালোকক পৰীক্ষাৰ ডেট আৰু টাইমটো জনোৱা হ'ব। আপোনালোকে নিজে চাব পাৰিছে নটিফিকেশ্যনটোৰ পৰা। গতিকে কোনো ধৰণৰ টেনশ্যন নাই। আপোনালোকে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন লৈ থাকক আৰু সেইমতে আগবাঢ়ক। তো পৰীক্ষাৰ ডেট আৰু টাইমৰ ওপৰত আপোনালোকৰ জানিব থাকিলে মোৰ ভিডিঅ'কেইটা চাব, মই নিশ্চয় আপলোড কৰিম। সেইখিনি ডিউ টাইমত আপোনালোকৰ কোনো অসুবিধা নহ'ব। গতিকে টেনশ্যন নকৰি আপোনালোকে প্ৰিপাৰেশ্যন লৈ গৈ থাকক। ধন্যবাদ।